নমস্কাৰ বন্ধুসকল, এয়া চাওক খেতিয়কৰ নিজৰ প্ৰতিভাৰ বলতে এখেতে কি কৰি আছে। ফুলকবিৰ খেতিৰ মাজত আকৌ জলকীয়াৰ পুলি লগাই আছে। তো মই আজি অলপ দূৰণি ঠাইলৈ আহিছোঁ। মই ফুলকবি বাৰীলৈ আহিছোঁ। তো আহি চালোঁ যে খুৰাই কি কৰিছে, এই ফুলকবিৰ তাৰমানে যিটো লাইন আছে সেই লাইনৰ তাৰমানে এটা এইফালে এটা গছ ইফালে এটা গছ, ইয়াত ঠিক মাজে মাজে আৰু এটাকৈ পুলি জলকীয়াৰ পুলি লগাই দি আছে। চাওক ইফালে লগাই শেষ কৰিলে। আৰু এই খেতিটো যে কৰি আছে জৈৱিক পদ্ধতি মতে। খুৰাই এয়া চাওক, এই খুৰাজনে কোনো ৰাসায়নিক সাৰ ইউজ নকৰে। খুৰাই ৰাসায়নিক সাৰ ইউজ নকৰাকৈ জৈৱিক পদ্ধতি মতে খেতি কৰি আছে। তো আমাৰ খাৰুপেটীয়াৰ চব্জি বহুতে কমেণ্ট কৰে যে খাৰুপেটীয়াৰ চব্জিবিলাকত নানান ধৰণৰ সাৰ ঔষধ ইউজ কৰে। তো আজি খুৰাৰ ফুলকবি বাৰীত আহিছোঁ মই। চাওক খুৰাই কি ধুনীয়াকৈ পুলিবিলাক লগাই আছে। ফুলকবি পুলিৰ মাজে মাজে ইফালে এটা জলকীয়াৰ পুলি ইফালে এটা জলকীয়াৰ পুলি। ইফালে ফুলকবি বিকা যেতিয়া শেষ হৈ যাব তেতিয়া আকৌ জলকীয়া আহি যাব। কি চমক বুদ্ধি আৰম্ভ কৰিছে চাওক, যিটো আমি ভাবিব নোৱাৰোঁ। খুৰাই ক'ব, এই খুৰাৰ পৰা শুনক খুৰাই কি কয়। অ' খুৰা, এইটো কি যোৱা বছৰ আপুনি কিমান টকা জলকীয়া বিকিছে? যোৱা বছৰ ৮০,০০০ টকা বিক্ৰী কৰিছিলোঁ। আৰু কবিটো ১ লাখ টকা বিক্ৰী কৰিছিলোঁ। অঁ, ইফালে মাজৰ পৰা কবি বিকা হ'ল, তাৰপিছত আকৌ জলকীয়া আহি যায় না? অঁ, কবিটো শেষ হৈ গ'ল, পিছত জলকীয়াটো আহি গ'ল। অঁ, কবিটো খাই পেলাই জলকীয়া খেতিত আকৌ গোবৰ দি দিব। অঁ, নহ'লে জলকীয়া নহ'ব না, কবি হাতটো টানিব যে। অঁ, খেতিত কেৱল গোবৰ সাৰ দিয়ে আৰু জৈৱিক পদ্ধতিত কৰে আপুনি? নাই, আমি গোবৰ সাৰে মানে খেতি কৰোঁ। অঁ, এই DAP ইউৰিয়া এইবিলাক নিদিয়ে? এইবিলাক নিদিওঁ, এইবিলাক দিলে আৰু বেয়া হৈ যায়। এইবিলাক দিলে এইবিলাক মানুহে ল'ব ইচ্ছা নকৰে না? গোবৰ সাৰটো ১ নম্বৰ সাৰ। অঁ। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। যদি চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' এতিয়া মোৰ ফেচবুক পেজতো পাই থাকিব। তো আপোনালোকেও এই পদ্ধতিমতে খেতি কৰক। খুৰা যি পদ্ধতিমতে কৰিছে, জৈৱিক পদ্ধতিমতে খেতি কৰি আছে। লাহে লাহে আমি জৈৱিকলৈ গুচি যাম। জৈৱিক পদ্ধতিমতে আমি খেতি কৰিলে মাটিও নষ্ট নহ'ব আৰু খেতিৰ ফলনো বহুত ধুনীয়া হয়। চাওক কবি লগোৱা আজি ৩ সপ্তাহ হ'ল, তো গছ বহুত ধুনীয়া হৈ আহিছে। ইয়াৰ মাজে মাজে এতিয়া আকৌ জলকীয়াৰ পুলি পেলাইছিল, পুলি উঠাই আনি আকৌ লগাই আছে। যোৱা বছৰ জলকীয়া বিকিছে ৮০,০০০ টকা, আকৌ ফুলকবি বোলে বিকিছে ১ লাখ টকা, খুৰাই নিজেই ক'লে। তো আপোনালোকেও সফল হ'ব পাৰিব এনেকুৱা ধৰণৰ খেতি, উন্নত খেতি কৰিলে। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, যিকেইটা কথা কৈছোঁ আপোনালোকে সেই জৈৱিক আকাৰেও খেতি কৰক, সফল হওক। তাৰে কামনালৈ আজিৰ ভিডিঅ' এইখিনিত অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে।